নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে স্বাস্থ্য বিভাগৰ পৰা গ্ৰেড 3 গ্ৰেড 4 প্ৰায় 7 পৰা 8,000 চাকৰি লৈ আনিছোঁ। এই চাকৰিখিনি কাৰণে অৰ্হতা হয় 10 পাছ 12 পাছ BA BSc BCom। যদি আপোনালোকে এনেকুৱা ধৰণৰ 10 পাছৰ পৰা আপোনালোকৰ যদি অৰ্হতা আছে তেতিয়া আবেদনসমূহ কৰিব পাৰিব। আৰু এই ভেকেঞ্চিখিনিৰ কাৰণে মই আপোনালোকৰ ভিডিঅ'টো আৰম্ভ হোৱাৰ আগতেই কৈ দিছোঁ, এই ভেকেঞ্চিসমূহৰ কাৰণে নিযুক্তি হ'ব মাত্ৰ গুৱাহাটীতহে আপোনালোকৰ এপইণ্টমেণ্টসমূহ পাব। তাৰপিছত ট্ৰেন্সফাৰ ল'ব পাৰিব, কিন্তু গুৱাহাটীতে আপোনালোকে এপইণ্টমেণ্টসমূহ পাব। চাকৰিখিনি ক'ৰ পৰা আহিছে, লগতে কেনেদৰে আবেদন কৰিব পাৰিব, সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব, এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব আৰু ভিডিঅ'টো বন্ধুৰ মাজত শ্বেয়াৰ কৰি দিব পাৰে। ভেকেঞ্চিখিনি আহিছে এপ'ল' হস্পিটেলৰ ফালৰ পৰা আহিছে, প্ৰায় 7 পৰা 8,000 ভেকেঞ্চি ওলাই আহিছে। ইয়াত দেখিব পাইছে এপ'ল' ফাৰ্মাচীৰ পৰা ভেকেঞ্চিখিনি আহিছে। আপোনালোকে এপ্লাইসমূহ কেনেদৰে কৰিব পাৰিব মই সেই কথা জনাই দিম। আৰু ইয়াত কোনো এক্সাম নহয়, কোনো আপোনালোকৰ এপ্লিকেশ্যন ফিজ দিয়াৰ প্ৰয়োজন নাই। নিজৰ মোবাইলৰ পৰা ডাইৰেক্ট আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। মই আপোনালোকক সম্পূৰ্ণ ডিটেইলছ ইয়াত দি দিম। আৰু কোম্পানীৰ নাম দেখিছে এপ'ল' ফাৰ্মাচীৰ পৰা ভেকেঞ্চিখিনি আহিছে। এপ্লাই মোড দেখিব পাইছে এপ'ল' ফাৰ্মাচী যিটো অফিচিয়েল ৱেবছাইট আছে, তাত গৈ আবেদনসমূহ কৰিব পাৰিব। আপোনালোকে কমেণ্ট কৰিলে মই আপোনালোকৰ অফিচিয়েল ৱেবছাইটৰ লিংকো দি দিম, বা আমি হ'লেও আপোনালোকৰ এপ্লাইসমূহ কৰি দিয়া হ'ব, আপোনালোকে কমেণ্টটো কৰি দিব। ইয়াত আপোনালোকে দেখিব পাইছে ন' ফিজ ৰিকুৱাৰ্ড 100% ফ্ৰী হয়। ইয়াত কোনো এপ্লিকেশ্যন ফিজ দিয়াৰ প্ৰয়োজন নাই, 1 টকাও দিয়াৰ প্ৰয়োজন নাই। আপোনালোকে ফ্ৰীতে আবেদনসমূহ কৰি ল'ব পাৰিব। ইলিজিবল ষ্টেট কেণ্ডিডেট দেখিব পাইছে অল ষ্টেট অফ ইণ্ডিয়া, মানে ভাৰতবৰ্ষৰ সকলো ষ্টেটৰ কেণ্ডিডেটে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু আপোনালোকক গুৱাহাটীতে এপইণ্টমেণ্টসমূহ পাব। ইয়াত আপোনালোকে দেখিব পাইছে 2024 বৰ্ষৰ কাৰণে ভেকেঞ্চিসমূহ আহি গৈছে। আৰু ইয়াৰ কাৰণে আপোনালোকৰ অৰ্হতাসমূহৰ কথা মই কৈছোঁৱে। আৰু ইয়াত পোষ্ট নেমসমূহ দেখিব পাইছে 10 ফাৰ্মাচিষ্টৰ ভেকেঞ্চি আছে, ফ্ৰেছাৰ মানে সকলো ধৰণৰ কেন্দ্ৰ আবেদন কৰিব পাৰে নতুনকৈ। আৰু এপ্ৰেণ্টিছৰ ভেকেঞ্চি আছে, লোকেশ্যন অল অভাৰ ইণ্ডিয়া আছে, আৰু আপোনালোকে বিশেষকৈ গুৱাহাটীতে পাব অসমৰ কেণ্ডিডেটসকলে। আৰু প্ৰডাক্ট এডভাইজাৰৰ কাৰণে 10+2 বিচাৰিছে। লগতে আপোনালোকৰ ফাৰ্মাচী ট্ৰেইনাৰ কাৰণে SSC মানে বিচাৰিছে, মেট্ৰিক পাছ হ'লে আবেদনসমূহ কৰিব পাৰিব। তাৰপৰা আপোনালোকৰ ফাৰ্মাচী ইয়াৰ কাৰণে আপোনালোকে বিচাৰিছে ফ্ৰেছাৰ্ছ কেণ্ডিডেট আবেদন কৰিব পাৰিব। ইয়াৰ কাৰণে বি ফাৰ্ম লাগিব, মানে সকলো ধৰণৰ কোৱালিফিকেশ্যন যে ভেকেঞ্চি আছে। 10 পাছৰ কাৰণে আছে, 12 পাছৰ কাৰণে আছে, লগতে গ্ৰেজুৱেশ্যনৰ কাৰণেও ভেকেঞ্চি আছে। সেইবাবে আপোনালোকে যিটো আপোনালোকৰ কোৱালিফিকেশ্যন আছে সকলো ধৰণৰ কোৱালিফিকেশ্যন আবেদনসমূহ কৰিব পাৰিব। আৰু এজ লিমিটৰ ক্ষেত্ৰত 18 পৰা 32 বছৰৰ ভিতৰত হ'ব লাগিব, এই কথা উল্লেখ কৰি দিছে। যদি আপোনালোকৰ 18 পৰা 32 বছৰৰ ভিতৰত হয় তেতিয়াহে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। কিন্তু আপোনালোকৰ যিসমূহ SC ST OBC কেণ্ডিডেট আছে তেওঁলোকে এটা ৰিলেক্সেশ্যনসমূহ পাব। SC SC কেণ্ডিডেট 5 বছৰ কৰিব পাৰিব, মানে 37 বছৰলৈকে কেণ্ডিডেটে আবেদন কৰিব পাৰিব SC SC কেণ্ডিডেটে। OBC কেণ্ডিডেটে 35 বছৰলৈকে আবেদন কৰিব পাৰিব। আৰু PS PW এক্স ছাৰ্ভিচমেনৰ কেণ্ডিডেট 10 বছৰ, মানে আপোনালোকৰ 42 বছৰলৈকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু যদি আপোনালোকৰ এনেকৈ বয়সৰ সময়সীমাৰ ভিতৰত যদি মিলিছে তেতিয়া আপোনালোকে আবেদনসমূহ এই ভেকেঞ্চিকেইটাৰ কাৰণে কৰি ল'ব পাৰিব। আৰু এপ্লিকেশ্যনৰ ফিজৰ ক্ষেত্ৰত আপোনালোকে দেখিব পাইছে 2024 বৰ্ষৰ কাৰণে ইয়াত কোনো এপ্লিকেশ্যন ফিজ দিয়া নাই, 100% ফ্ৰী হয়। আপোনালোকে ফ্ৰীতে আবেদনসমূহ কৰি ল'ব পাৰিব। যদি আপোনালোকে ইণ্টাৰেষ্টেড দেন আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰে এনেকুৱা ধৰণৰ ভেকেঞ্চিৰ কাৰণে। আৰু এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত মই কৈছোঁৱে 10 পাছ 12 পাছ ডিপ্ল'মা কোনো কথা নাই। 10 পাছৰ কাৰণেও ভেকেঞ্চি আছে, মানে গ্ৰেড 4 ভেকেঞ্চি আছে, 12 পাছৰ কাৰণেও আছে, লগতে ডিপ্ল'মা যিসমূহ কেণ্ডিডেট কৰিছে তেওঁলোকৰ কাৰণেও ভেকেঞ্চি আছে। লগতে বি ফাৰ্ম যদি কৰিছে তেওঁলোকৰ কাৰণেও আছে, BA কৰাৰ কাৰণেও আছে, BSc কৰাৰ কাৰণেও আছে, আৰু BCom কাৰণেও ভেকেঞ্চি ইয়াত আপোনালোকে দেখিবলৈ পাব। আৰু এই ভেকেঞ্চিসমূহৰ কাৰণে কেনেকৈ আবেদন কৰিব মই সেই কথা জানিম। চেলাৰীটো আপোনালোকে যেতিয়া নিযুক্তি পাব তাৰপিছতে ইয়াত চেলাৰীৰ কথা উল্লেখ কৰিব, কিন্তু ভাল চেলাৰী দিয়া হ'ব ইয়াত উল্লেখ কৰিছে। কোনটো আপোনালোকক কিমান চেলাৰী দিব বৰ্তমান সময়লৈকেতো উল্লেখ কৰি দিয়া নাই। আৰু বেনিফিট আপোনালোকে বহুতো বেনিফিট পাব, ৰিটায়াৰমেণ্ট প্লেন পাব, ভেকেশ্যন প্লেন পাব, এমপ্লয়মেণ্ট এছিষ্টেন্স প্ৰগ্ৰেম পাব, মেণ্টেলিটি পেট্ৰল লিভ পাব, হেল্থ কেয়াৰ ইঞ্চুৰেঞ্চ, লাইফ ইঞ্চুৰেঞ্চ, সকলো ধৰণৰ আপোনালোকে ইয়াত মানে আপোনালোকৰ এলাউঞ্চসমূহ পাব। আৰু এপ'ল' ফাৰ্মাচী ৰিক্ৰুটমেণ্ট 2024 কাৰণে ডকুমেণ্টছসমূহ কি লাগিব, অল এডুকেশ্যন চাৰ্টিফিকেট আৰু মাৰ্কশ্বিট লাগিব। লগতে আপোনালোকৰ আধাৰ কাৰ্ডো লাগিব, ইয়াত উল্লেখ কৰি দিছে, পান কাৰ্ড, ভোটাৰ কাৰ্ড, তাৰপৰা যি আছে আপোনালোকৰ কভাৰ লেটাৰ, পাছপৰ্ট চাইজ ফটোগ্ৰাফ, এইখিনি ফটোগ্ৰাফটো লাগিবই। বাকী আপোনালোকৰ আধাৰ হৈ দিয়ক আৰু যিকোনো এটা হ'লেই হ'ল। লগতে এডুকেশ্যন চাৰ্টিফিকেটসমূহ হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু আবেদনসমূহ কৰিবলৈ আপোনালোকক কোনটো ৱেবছাইটত যাব লাগিব মই সেই কথাও জানিম। যিটো এপ'ল' কেৰিয়াৰ বুলি অফিচিয়েল ৱেবছাইট আছে তাত গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। বা আপোনালোকক যদি বিচাৰে আপোনালোকে কমেণ্ট কৰি দিয়ক, মই আপোনালোকক কমেণ্টত আপোনালোকৰ এপ্লাই লিংকটো আপোনালোকক মই দি দিম। আপোনাৰ যিটো এপ্লাই লিংক হয় সেই লিংকটো আপোনালোকে কমেণ্টত পাই যাব, আপোনালোকে কমেণ্ট কৰি দিয়ক, বা আমি হ'লেও আপোনালোকৰ এপ্লাইসমূহ কৰি দিয়া হ'ব। আপোনালোকে কমেণ্ট কৰি দিলে হৈ গ'ল। যদি এপ্লাই লিংক লাগে বুলি কমেণ্ট কৰক, যদি আপোনালোকে এপ্লাই কৰিব লাগে এপ্লাই লাগে বুলি আপোনালোকে কমেণ্ট কৰি দিব পাৰে। আৰু চিলেক্টন বেচিছ হ'ব আপোনালোকৰ পাৰ্চনেল ইণ্টাৰভিউ হ'ব, আৰু ডকুমেণ্টছ ভেৰিফিকেশ্যন কোনো ৰিটেন এক্সাম নহয়, পাৰ্চনেল আপোনালোকে এটা ইণ্টাৰভিউ পাতিব। ইণ্টাৰভিউটোত চিলেক্ট হোৱাৰ পিছত আপোনালোকৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব, তাৰপিছত আপোনালোকৰ চাকৰিসমূহ হৈ যাব। যদি ইণ্টাৰেষ্টেড দেন আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আজি ভিডিঅ' ইমানে। যদি ভিডিঅ' ভাল পালে লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব, এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আজিলৈ পুনৰ ভিডিঅ'ত লগ পাম।